যোৱাকালি হৈ যোৱা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ADRE থাৰ্ড গ্ৰেডৰ কেইটামান প্ৰশ্ন মই আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু কিমানটা শুদ্ধ হৈছে আপোনালোকে চাব মই কোনটো প্ৰশ্ন কোনটো উত্তৰ হৈ দিছোঁ আৰু যিসকলে ইয়াৰ পাছত যিটো আমাৰ 29 তাৰিখে এক্সাম হ'বলগীয়া আছে তাৰ তুলনাত মানে এখন পেপাৰ তুলনাত কেনেকৈ পঢ়িব লাগিব বা পৰীক্ষাৰ যিটো কুৱেশ্যনৰ পেটাৰ্ণটো অলপ আপোনালোকে চাই পিনি আয়ত্ত কৰি ল'ব বুলি মই এই ভিডিঅ'টি বনাইছোঁ তো বলকচোন আজি আমি এই কুৱেশ্যনকেইটা আলোচনা কৰোঁ তো প্ৰথমতে হ'ল 1 নম্বৰতে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি আছিল হেতু হ'ব কুমুদ চন্দ্ৰ হাজৰিকা ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম আছিল কুমুদ চন্দ্ৰ হাজৰিকা 24 জুলাই 1952 চনত তেখেতৰ জন্ম হৈছিল তাৰপা ইয়াৰ পাছতো প্ৰশ্ন হ'ল শংকৰদেৱৰ আইতাকৰ নাম কি আছিল হেতু আমি সকলোৱে জানো শংকৰদেৱৰ আইতাকৰ নাম খেৰহতী আছিল আটাইতকৈ পুৰণি সংকলিত বেদখনৰ নাম কি আছিল আটাইতকৈ পুৰণি সংকলিত বেদখনৰ নাম হ'ল ঋগ্বেদ অলকানন্দা গীতৰ গীতিকাৰ কোন আছিল অলকানন্দা গীতৰ গীতিকাৰ আছিল আৰু অলকানন্দা গীতৰ গীতিকাৰ আছিল শংকৰাজ কোঁৱৰ ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখনৰ নামটো কি আছিল ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখনৰ নাম হ'ল কাৰ্বি লামকুৰ 6 নম্বৰ প্ৰশ্ন বাহেৰে সজা অসমীয়া বাদ্যটোৰ নাম কি আছিল তলতে তাত 4টা অপচন দিছিলে যেনেকৈ ঢোল আছিলে তাৰপাছত আৰু দবা আছিলে তাৰপা আৰু তেনেকৈ 4টা অপচন দিছিলে তাৰে শুদ্ধটো আছিলে টকা তাৰপাছত হ'ল 7 নম্বৰ প্ৰশ্ন ৰাজ্যসভাৰ অধ্যক্ষ কোন ৰাজ্যসভাৰ অধ্যক্ষ বৰ্তমান বিশ্বজিৎ দৈমাৰী ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায় ইয়াৰো 4টা অপচন দিছিলে ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীয়ে শপতনামা কৰোৱায় তাৰপাছত আৰু দিল্লী উচ্চতম ন্যায়ালয়ৰ মুখ্য সচিবে এই শপতনামা কৰায় ইয়াৰ শুদ্ধটো হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধিকাৰীয়ে শপতনামা কৰোৱায় তাৰ পাছত প্ৰশ্নটো হ'ল নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত মই লিখি লৈছোঁ আখৰকেইটা ভালকৈ দেখিব পাইছেনে নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত সেইটো আমি সকলোৱে জানো যে নুমলীগড় তেল শোধনাগাৰ গোলাঘাট জিলাত অৱস্থিত টুকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত টুকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ যোৰহাট জিলাত অৱস্থিত নীতি আয়োগৰ অধ্যক্ষ কোন 11 নম্বৰ প্ৰশ্নটো হ'ল নীতি আয়োগৰ অধ্যক্ষ হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্নটো হ'ল নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰী কি খেলত প্ৰতিনিধিত্ব কৰে তো হেতে হ'ব 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব লন বলৰ প্ৰতিনিধিত্ব কৰে বেডমিণ্টন খেলুৱৈজনক বিচাৰিব দিছিল নামটো কি মই লিখি দিছোঁ এয়া পুলেলা গোপীচান্দা আহোমৰ শেষৰ ৰাজধানী ক'ত অৱস্থিত ইয়াত বহুতে প্ৰশ্নটো ভুল কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব যোৰহাট জিলাত এইখিনিতে এটা কথা কৈছোঁ যোৱাকালি অনুষ্ঠিত হৈ যোৱা ADRE থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ্থী এজনে ওলাই আহি পিনি বহুত সময় কান্দিছে হয়তো তেখেতে চাগে মানে পঢ়া কুৱেশ্যনখিনি কৰিব নোৱাৰিলে জনা কুৱেশ্যনখিনি সৰু কিছুমান সৰু কুৱেশ্যন আহিছে যি বহুতৰ কাৰণে সহজ হৈছে পেপাৰখন আৰু বহুতে কাৰণে টান হৈছে মেথছখিনি ধুনীয়া আহিছে তো এনেবিলাক হয়তো তেখেতৰ হয়তো বয়সৰ এইবাৰ লাষ্ট আছিলে কিজানি আৰু ইণ্টাৰভিউ দিবলৈ তেখেতে নোৱাৰিব বা যিয়ে নহওক ইয়াৰ পাছতো প্ৰশ্ন হ'ল 15 নম্বৰ প্ৰশ্ন অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে তাতে আপোনাৰ কেইখনমান ৰাজ্যৰ নাম দিয়া আছিলে আৰু সেই নাম আহিছিলে আপোনাৰ ইয়াৰ প্ৰশ্নৰ উত্তৰটো হ'ল আপোনাৰ অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে ইয়াৰ হ'ব বাংলাদেশ আৰু ভূটান
গ্ৰীণলেণ্ড কোনখন দেশৰ অন্তৰ্ভুক্ত গ্ৰীণলেণ্ড উত্তৰ আটলাণ্টিকাৰ অন্তৰ্গত তাৰপাছতে হ'ল 18 নম্বৰ শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট ৰচক কোন আছিল 18 নম্বৰ প্ৰশ্নটো ইয়াৰ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া 19 নম্বৰ প্ৰশ্ন 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল 19 নম্বৰ উত্তৰটো হ'ব জগদীশ ধনখড় তাৰপাছত ইয়াত তো 20 নম্বৰ প্ৰশ্নটো মই নাজানি নিলিখিলো 21 নম্বৰ প্ৰশ্নটো হ'ল চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে এই ক্ষেত্ৰত বিমানখন কোন দিশৰ ফালে আহি আছে বা বিমানখন কোন দিশে উৰি আহিছে আৰু ইয়াৰ উত্তৰটো হ'ব নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ফালে উৰা মাৰি আহিছে আৰু 22 নম্বৰ প্ৰশ্ন বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত বসুন্ধৰা আঁচনিখন কিহৰ লগত জড়িত ইয়াতে আছিলে মাটি নামজাৰি কৰাৰ লগত তাৰ লগতে জড়িত আৰু লাষ্টৰ শেষৰটো প্ৰশ্ন হৈছে আজি ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখনৰ নাম কি ভাৰত এখন হ'ল ভাৰতৰ মেপখন আৰু ইয়াৰ একেবাৰে পশ্চিম দিশত থকা ৰাজ্যখনৰ নাম হ'ল গুজৰাট দেখা পালে গুজৰাট চাওক আৰু আপোনালোকে এতিয়া অহা 29 তাৰিখৰ যি আমাৰ থাৰ্ড গ্ৰেড ড্ৰাইভাৰ পোষ্টৰ ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউৰ বাবে আপোনালোকে অলপ ভালকৈ পঢ়া শুনা কৰক আৰু বহুতে সহজভাৱে লৈছে পাৰিম বুলি কিন্তু বস্তুটো এনেকুৱা হয় কেতিয়াবা কল পচলায়ো দাঁত ভঙা নিচিনা হয় আপুনি জনা কুৱেশ্যন এৰি দিবলগীয়া হয় দেখিছে প্ৰশ্ন ক'ত পাই গৈছে গৈ পিনি কিমান সহজ আহিছে শংকৰদেৱৰ আইতাকৰ নাম আহিছে আৰু ৰাজধানীৰ নাম আহিছে এনেকুৱাবিলাক বহুত সৰু প্ৰশ্ন নাভাবা নিচিন্তা কিছুমান প্ৰশ্ন আহি গৈছে পৰীক্ষাত গতিকে সকলোৱে ভালকৈ ড্ৰাইভাৰ পোষ্টৰ যিখিনি এপ্লাই কৰি ৰাখিছে তো সকলো কেণ্ডিডেটে বা মোৰ লগৰ বন্ধু বান্ধৱী সকলোৱে ভালকৈ পঢ়ি নি এক্সামটো দিয়ক বুলি মই অনুৰোধ কৰিছোঁ তো আজি ভিডিঅ'টো ইমানেই আৰু প্ৰশ্ন কালেকশ্যন কৰি মই পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম ধন্যবাদ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ